Fellow students, এই ভিডিওটোত আমি আলোচনা কৰিব ওলাইছো টেম্পাৰেচাৰ ডিপেন্ডেন্স অফ ৰেসিস্টিভিটি। ৰেসিস্টিভিটি এটা টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে হেতু আমি আলোচনা কৰিম। তো ৰেসিস্টিভিটি মানে কি তোমালোকে জানাই, তথাপিও এবাৰ কনসেপ্টটো আকৌ এবাৰ ৰিভিজন দিছো। তো ৰেসিস্টিভিটি বেসিক্যালি property of a material. এটো মেটেৰিয়েলৰ এটা প্ৰপাৰ্টি। এই প্ৰপাৰ্টিটোৱে কি মেজাৰ দিয়ে, কিহৰ মেজাৰ দিয়ে, সেই প্ৰপাৰ্টিটোৱে মেজাৰ দিয়ে যে how strongly the material opposes the flow of current. তাৰ মানে ৰেসিস্টিভিটি এটা যিমান বেছি হ'ব, মেটেৰিয়েলৰ ৰেসিস্টিভিটি যিমান বেছি হ'ব, হিমানে হি কি কৰিব, কাৰেন্ট মেটেৰিয়েলটোৰ মাজেদি কাৰেন্ট ফ্লো হোৱাত কি দিব, বাধা দিব, ইলেক্ট্ৰন ফ্লো হোৱাত কি দিব, বাধা দিব। সো তেনেহলে যিবিলাক আমাৰ কণ্ডাক্টৰ আছে, আমি জানো কণ্ডাক্টৰৰ মাজেদি সহজে কি হয়, কাৰেন্ট ফ্লো হয়। গতিকে কণ্ডাক্টৰৰ ৰেসিস্টিভিটি কি হ'ব, কম হ'ব। আৰু ইনসুলেটৰৰ মাজেদি কি নহয়, কাৰেন্ট ফ্লো নহয়, কাৰেন্টক বহুত বেছিকে বাধা দিয়ে ইনসুলেটৰে। গতিকে যিবিলাক আমাৰ ইনসুলেটিং মেটেৰিয়েল সেইবিলাকৰ ৰেসিস্টিভিটি কি হ'ব, বহুত বেছি হ'ব। এবাৰ লিষ্টত তোমালোকে বিভিন্ন মেটেৰিয়েলৰ ৰেসিস্টিভিটিৰ ভ্যালু কেটা চোৱা, চালে গম পাবা যে কণ্ডাক্টৰৰ চোৱা কিমান কম ৰেসিস্টিভিটি, of the order of 10 to the power minus 8 to 10 to the power minus 6। আৰু যদি তুমি ইনসুলেটৰৰ ৰেসিস্টিভিটি চোৱা, তেনেহলে চোৱা কিমান বেছি হৈ আছে। আৰু কণ্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত তোমালোকে আৰু এটা বস্তু দেখা পাইছা, সেমিকণ্ডাক্টৰ। সেমিকণ্ডাক্টৰৰ ৰেসিস্টিভিটি কি হৈছে, ইনসুলেটৰতকৈ কম আৰু কণ্ডাক্টৰতকৈ বেছি। তো সেমিকণ্ডাক্টৰ কি বস্তু সেই বিষয়ে আমি এটা আমাৰ এটা ডেডিকেটেড চেপ্টাৰে আছে, এটো হল চেপ্টাৰ 14। তাতে ইয়াৰ বিষয়ে ডিটেইল আলোচনা আছে। সো আমি আজিৰ এইটো ভিডিওত আমি বেসিক্যালি আমি আলোচনা কৰিম কণ্ডাক্টৰৰ ৰেসিস্টিভিটিয়ে টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে। ফাইন। এবাৰ আমি ৰেসিস্টিভিটি থকা আমি দুটা ফৰ্মুলা প্ৰথমতে লিখি লওঁ, R equal to rho L by A, আৰু এটা আছিল rho equal to m divided by n square tau। এতিয়া এই গ্ৰাফটো চোৱা, এই গ্ৰাফ দুটা হল, এটা হল আমাৰ কপাৰৰ আৰু এটা হল নিক্ৰমৰ। এটো এটা ৰেসিস্টিভিটি ভাৰ্সেস টেম্পাৰেচাৰ গ্ৰাফ। গ্ৰাফটো যদি লক্ষ্য কৰা, দুইটা গ্ৰাফতে কি হৈ আছে, টেম্পাৰেচাৰ যিমান বাঢ়ি গৈ আছে, লাহে লাহে আমাৰ ৰেসিস্টিভিটিও কি হৈ গৈ আছে, বাঢ়ি গৈ আছে। তুমি যদি নিক্ৰমৰ যেটাল গ্ৰাফ আছে হেতু যদি লক্ষ্য কৰা, দেখা পাবা যে টেম্পাৰেচাৰ যিমান বেছিকে বাঢ়ি গৈছে, সেই হিচাপে কিন্তু ৰেসিস্টিভিটি বহুত বাঢ়া নাই। তো এনেকুৱা মেটেৰিয়েলৰ আমাৰ প্ৰেক্টিকেল ইম্পৰ্টেন্স আছে। কি প্ৰেক্টিকেল ইম্পৰ্টেন্স, যে এনেকুৱা মেটেৰিয়েলৰ সহায়ত আমি কি বনাও, ৰেসিস্টৰ বনাও। কিয় বনাও এনেকুৱা মেটেৰিয়েলৰ সহায়ত ৰেসিস্টৰ, যাতে টেম্পাৰেচাৰ চেঞ্জ হলেও তাৰ ৰেসিস্টেন্স বেছি চেঞ্জ নহয়। এই দুটা গ্ৰাফৰ পৰা আমি এটা কনক্লুজন ড্ৰ কৰিব পাৰো যে কণ্ডাক্টৰৰ ক্ষেত্ৰত ৰেসিস্টিভিটি মোটামুটি হিচাপে টেম্পাৰেচাৰৰ ওপৰত লিনিয়াৰলি ডিপেন্ড কৰে। লিনিয়াৰলি ডিপেন্ড কৰে মানে কি, টেম্পাৰেচাৰ যিমান বাঢ়ি যায়, ৰেসিস্টিভিটিও সিমানে বাঢ়ি যায়। এটো কিয় হয় হেতু এবাৰ চোৱা, যে কিয় টেম্পাৰেচাৰ বাঢ়িলে ৰেসিস্টিভিটি বাঢ়ি যায়, হেতু আমি এই এক্সপ্ৰেছনৰ পৰা আমি বুজিব পাৰো। কেনেকৈ চোৱা, যেতিয়া মেটেৰিয়েলটোৰ টেম্পাৰেচাৰ বাঢ়িব, তেতিয়া ইলেক্ট্ৰন বিলাকৰ যেটো থাৰ্মেল মোশন আছিলে, আমি ড্ৰিফ্ট ভেলোচিটিৰ ভিডিওত যেটো আলোচনা কৰিছিল, থাৰ্মেল মোশন, সেই থাৰ্মেল মোশনটো কি হ'ব, বাঢ়িব। যেতিয়া থাৰ্মেল মোশন বাঢ়িব, তেতিয়া তেওঁলোকে কি হ'ব, বেছি সোনকালে খুন্দা খাব। তেওঁলোকৰ খুন্দা খোৱাৰ যেটো ফ্ৰিকুৱেন্সি, হেতু আগতকৈ কি হ'ব, নিশ্চয় বেছি হ'ব। যেতিয়া হিহঁতে বেছি সোনকালে খুন্দা খাব, তাৰ মানে কি, তাৰ ৰিলেক্সেশন টাইম কি হৈ গৈ আছে, কমি গৈ আছে। ৰিলেক্সেশন টাইম মানে কি আছিল, যে দুটা কলিশনৰ মাজত এভাৰেজ টাইম, তাকে আমি কি বুলি কৈছিলো, ৰিলেক্সেশন টাইম বুলি কৈছিলো। তো টেম্পাৰেচাৰ বাঢ়াৰ লগে লগে আমাৰ এই ৰিলেক্সেশন টাইমটো কি হৈ যাব, কমি যাব। এতিয়া চোৱা, ৰিলেক্সেশন টাইম যদি কমি যায়, ৰেসিস্টিভিটি কি হ'ব, বাঢ়ি যাব। আনহাতে সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কিন্তু এইটো উল্টা হয়। সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কি হয়, গ্ৰাফত চোৱা,
যে যিমানে টেম্পাৰেচাৰ বাঢ়ি গৈ আছে সিমানে আমাৰ ৰেচিষ্টিভিটি কি হৈ গৈ আছে কমি গৈ আছে সেইটো কিয় হয় আমি চেপ্টাৰ 14ত ভালকৈ আমি বুজি পাম এতিয়া জাস্ট এটা কথা বুজি লোৱা যে সেমিকন্ডাক্টৰ এনেকুৱা কিছুমান মেটেৰিয়েল যিবিলাক মেটেৰিয়েলৰ টেম্পাৰেচাৰ বঢ়ালে চাৰ্জ কেৰিয়াৰ বাঢ়ি যায় নাম্বাৰ অফ ইলেক্ট্ৰনছ বাঢ়ি যায় তো সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত কি হ'ব চোৱা টেম্পাৰেচাৰ বঢ়োৱাৰ লগে লগে এনৰ ভ্যালু কি হৈ যায় বহুত বেছিকে বাঢ়ি যায় এতিয়া চাৰ্জ কেৰিয়াৰ যেতিয়া বাঢ়ি যাব ডেনোমিনেটৰ যেতিয়া বাঢ়ি যাব তেতিয়া ৰেচিষ্টিভিটি কি হৈ যাব কম হৈ যাব সেই কাৰণে আমি সেমিকন্ডাক্টৰত এনেকুৱা গ্ৰাফ দেখা পালো সো এইখিনি আছিল আমাৰ কোৱালিটেটিভ আলোচনা এতিয়া আমি চাম যে কন্ডাক্টৰ এটাই ম্যাথমেটিক্যালি কেনেকৈ ডিপেন্ড কৰে কোয়ান্টিটেটিভলি কেনেকৈ ডিপেন্ড কৰে টেম্পাৰেচাৰৰ ওপৰত সো এইখিনি কোৱালিটেটিভ আলোচনাৰ পিছত এতিয়া আমি অকমান কোয়ান্টিটেটিভ আলোচনা কৰোঁ অকমান ম্যাথমেটিক্যালি আমি চাওঁ যে কেনেকৈ কন্ডাক্টৰৰ ক্ষেত্ৰত ৰেচিষ্টিভিটিয়ে টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰে ইয়াৰ ম্যাথমেটিক্যাল ৰিলেশ্যনটো কি সো ইয়াতে ম্যাথমেটিক্যাল ৰিলেশ্যনটো হ'ব rho t is equal to rho naught 1 plus alpha into t minus t naught ইয়াতে rho t মানে হল ইয়াতে rho t মানে হল t টেম্পারেচারত ইয়াতে t is greater than t naught rho t মানে হল resistivity at temperature t rho naught মানে হল resistivity at temperature t naught ইয়াতে আলফা কোৱা হয় টেম্পারেচার কোএফিসিয়েন্ট অফ রেসিস্টিভিটি আৰু ইয়াৰ ইউনিট হ'ব পার কেলভিন নাইবা পার ডিগ্রি সেন্টিগ্রেড সো আলফা যিমান বেছি হ'ব হিমানে ৰেচিষ্টেন্স আমাৰ কি কৰি থাকিব টেম্পাৰেচাৰৰ লগত বেছিকে ভেৰি কৰি থাকিব আৰু আলফা যিমান কম হ'ব হিমানে কি হ'ব টেম্পাৰেচাৰ কমকে ভেৰি কৰি থাকিব আমি যেটো নিক্ৰমৰ গ্ৰাফ পাইছিলো তাতে আমি কি দেখা পাইছিলো যে টেম্পাৰেচাৰ বাঢ়াৰ লগে লগে বহুত বেছিকে কিন্তু আমাৰ ৰেচিষ্টিভিটি চেঞ্জ হোৱা নাছিল ইয়াৰ পৰা আমি কি দেখা পাম আমি কি আমি কনক্লুড কৰিব পাৰো যে the value of alpha for nichrome is very low গ্ৰাফত টেবুলত চাই লোৱা বিভিন্ন মেটেৰিয়েলৰ আলফাৰ ভ্যালু তো ৰেচিষ্টিভিটিৰ যদি টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ডেন্স এনেকুৱা হয় তেনেহলে ৰেচিষ্টেন্সৰো টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ডেন্স সেম হ'ব গতিকে আমি এই ফৰ্মুলাটো যদি ৰেচিষ্টেন্সৰ কাৰণে লিখিব লাগে আমি কেনেকৈ লিখিব পাৰিম RT is equal to R naught 1 plus alpha t minus t naught ইয়াতে RT মানে কি হ'ব ৰেচিষ্টেন্স এট টেম্পাৰেচাৰ T আৰু R naught মানে কি হ'ব ৰেচিষ্টেন্স এট টেম্পাৰেচাৰ T naught আৰু T is greater than T naught সো এতিয়া আমি কি কৰিম এই ফৰ্মুলাটোৰ সহায়ত আমি কেইটামান প্ৰবলেম কৰিম তো প্ৰথম প্ৰবলেমটো আমি লম NCERT এক্সাৰসাইজৰ পৰা এক্সাৰসাইজ 3.5 এক্সাৰসাইজটোত কি কৈছে যে room temperature এটা heating elementor resistance দিয়া আছে 100 ohm তাৰ পিছত ইয়াৰ resistance বাঢ়ি বাঢ়ি 117 ohm হৈছে এতিয়া আমাক উলিয়াব দিছে যে কিমান টেম্পাৰেচাৰত resistance টোৰ value 117 হ'ব সো ইয়াতে কি কৰিবা সিম্বল বিলাক ইউজ কৰোতে অকমান কেয়াৰফুল হ'বা যেটো লো টেম্পাৰেচাৰ থাকিব হেতু আমি T naught ৰে লিখিম হাই টেম্পাৰেচাৰ টু T high resistance to RT আৰু low resistance to R naught this one আমাৰ exercise 3.5 ত সো দুটা resistance দিয়া আছে এটা দিয়া আছে কিমান 100 ohm আৰু এটা দিয়া আছে 117 ohm ইয়াৰ corresponding temperature হৰটো R naught ৰে লিখিব দিছো T naught লিখিবা হেতু room temperature 27 degree celsius দিয়া আছে আৰু এইটো ৰেচিষ্টেন্সৰ corresponding temperature আমাক উলিয়াব দিছে অৰ্থাৎ আমাক T উলিয়াব দিছে আলফাৰ ভ্যালু দিয়া আছে 1.7 into 10 to the power minus 4 ohm meter ফৰ্মুলা কি ইউজ কৰিবা
আমি যেটো ফৰ্মুলা ইতিমধ্যে পালো আমি আলফাৰ ইউনিটটো পাৰ ডিগ্ৰী সেলসিয়াছ হ'ব লাগিছিল আমি কি পাইছো RT is equal to R naught 1 plus alpha T minus T naught is equal to কি হ'ব RT R naught যদি পূৰণ কৰি দিয়া R naught plus R naught alpha T minus T naught তো ইয়াৰ পৰা T minus T naught equal to কিমান হ'ব RT minus R naught divided by কিমান আহিব R naught into alpha ইয়াৰ পৰা T equal to কি লিখিব পাৰিম RT minus R naught divided by R naught alpha plus T naught ভ্যালু বিলাক এবাৰ বহাই দিয়া RT মান হল 117 minus 100 divided by 100 into 1.7 into 10 to the power minus 4 plus কিমান 27 এটো যদি ক্যালকুলেট কৰা ওপৰত হ'ব 17 তলত হ'ব 1.7 into 10 to the power minus 2 তাৰ মানে এটো 1000 হৈ যাব ক্যালকুলেট কৰিলে 1000 plus 27 তাৰ মানে 1027 ডিগ্ৰী সেন্টিগ্ৰেড সো এটো হৈ যাব আমাৰ কোৱেশ্চনটোৰ আনসাৰ তাৰ পিছত সাম 3.8 কোৱেশ্চনটো মই কৰি নিদু মই হিন্টস দি দিম তোমালোকে কৰিবা কোৱেশ্চন 3.8 ত কি কৈছে এ হিটিং এলিমেন্ট ইউজিং নিক্ৰম কানেক্টেড টু 230 voltage supply draws an initial current 3.2 ampere which settles after a few seconds to a steady value of 2.8 ampere. What is the steady temperature of the heating element if the room temperature is 27 degrees Celsius? Temperature coefficient দিয়া আছে কিমান 1.7 into 10 to the power minus 4 degree centigrade. So question to আমাক কি কৈছে RT আৰু R naught ডাইৰেক্ট দিয়া নাই কিন্তু আমাক ইনডাইৰেক্টলি দিয়া আছে কেনেকৈ দিয়া আছে সোৱা আমাক কি কৈছে যে প্ৰথমতে আমি 230 ভোল্টেজ সাপ্লাইৰ লগত কানেক্ট কৰিছিলো সো যেতিয়া তুমি তাৰটো 230 জাস্ট কানেক্ট কৰিবা তাৰটো টেম্পাৰেচাৰ আৰু ৰুম টেম্পাৰেচাৰ কি থাকিব সেম থাকিব আৰু সেই সময়ত কারেন্ট কিমান ড্ৰ কৰিছিলে 3.2 এম্পিয়াৰ তাৰ পিছত যিমান কারেন্ট ফ্লো হ'ব হিমানে ৰেজিস্ট্যান্সটো কি হ'ব গৰম হ'ব হিট হোৱাৰ লগে লগে কি হ'ব ৰেজিস্ট্যান্স বাঢ়ি যাব আৰু ৰেজিস্ট্যান্স বাঢ়াৰ কাৰণে ইয়াতে কারেন্ট কি হৈ গৈছে কমি গৈছে তাৰ পিছত কারেন্ট কমি কিমান হৈ গৈছে 2.8 এম্পিয়াৰ এতিয়া আমাক খুদিছে যেতিয়া 2.8 এম্পিয়াৰ কারেন্ট হৈছে তেতিয়া তারডালৰ বা হিটিং এলিমেন্টৰ টেম্পাৰেচাৰ কিমান কেনেকৈ কৰিবা সোৱা আমাক ভি দিয়া আছে আৰু I1 আৰু I2 দিয়া আছে গতিকে আমি R1 আৰু R2 উলিয়াব পাৰিম তাৰ মানে RT আৰু R naught উলিয়াব পাৰিম সো প্ৰথমতে আমাৰ ইনিশিয়ালি আমাৰ R ৰ ভ্যালু কিমান হ'ব ফৰ্মুলা আমি কি জানো V = IR তাৰপৰ R = কি লিখিব পাৰিম V/I সো V তো আমাৰ কিমান হ'ব 230 আৰু R naught ৰ ক্ষেত্ৰত আমাৰ কারেন্ট কিমান হ'ব 3.2 এম্পিয়াৰ এইখিনিও ক্যালকুলেট কৰিবা তাৰ পিছত RT কিমান হ'ব আৰু RT কিমান হ'ব 230 ডিভাইডেড বাই পিছত আমাৰ I কিমান হৈ গৈছিল 2.8 এম্পিয়াৰ গতিকে 2.8 হল T naught কিমান 27 ডিগ্ৰী সেন্টিগ্ৰেড আৰু T আমাক উলিয়াব দিছে আলফা দিয়া আছে এক্স্যাক্টলি সেম প্ৰসিডিউৰত হ'ব যেটো আমি অকমান আগতে কৰিলো সো এটো তোমালোকে কৰি চাবা এতিয়া আমি আৰু এটা প্ৰবলেম কৰিম প্ৰবলেমটো আমি এক্সাম্পলৰ পৰা লৈছো সো ইয়াতে আমাক তিনিটা ৰেজিস্ট্যান্স দিয়া আছে তিনিটা টেম্পারেচার দিয়া আছে एग्जांपल 3.4 কি দিয়া আছে সোৱা আইস পয়েন্টৰ টেম্পারেচাৰ ৰেজিস্ট্যান্স দিয়া আছে 5 ওহম তাৰ পিছত স্টিম পয়েন্টত দিয়া আছে 5.23 ওহম
আৰু বেলেগ এটা টেম্পাৰেচাৰত দিয়া আছে 5. লাষ্ট আমি আৰু এটা প্ৰব্লেম কৰিম এক্সাম্পল 3.4 এই প্ৰব্লেমটো অকমান বেলেগ ইয়াতে চোৱা ইয়াতে তিনিটা টেম্পাৰেচাৰ আৰু তিনিটা ৰেজিস্ট্যান্স দিয়া আছে সো এনেকুৱা প্ৰব্লেম কেনেকৈ কৰিবা প্ৰথমতে প্ৰব্লেমটো চাই লোৱা ইয়াতে কি কৈছে আইস পইণ্টত ৰেজিস্ট্যান্স 5 ওম সো আমি আইস পইণ্ট মানে কি টিৰ ভ্যালু কিমান হ'ব 0 ডিগ্ৰী সেন্টিগ্ৰেড আৰু ৰেজিস্ট্যান্স কিমান বুলি কৈছে 5 ওম নেক্সট আৰু এটা টেম্পাৰেচাৰ দিয়া আছে স্টিম পইণ্ট বুলি কৈছে স্টিম পইণ্ট মানে জানা 100 ডিগ্ৰী সেলসিয়াস আৰু ইয়াতে ৰেজিস্ট্যান্স কিমান দিয়া আছে 5.23 ওম আৰু এটা টেম্পাৰেচাৰ আমাক উলিয়াব দিছে সেই টেম্পাৰেচাৰত ৰেজিস্ট্যান্স কিমান দিয়া আছে 5.795 ওম ওকে সো এনেকুৱা প্ৰব্লেমত কি কৰিবা যেটো আটাইতকৈ সৰু টেম্পাৰেচাৰ হেতু তুমি T0 বুলি ধৰা আৰু বাকি দুটা তুমি T1 আৰু T2 বুলি লিখিব পাৰা তো ইয়াক আমি R0 বুলি কলো ইয়াক আমি R1 বুলি কও ইয়াক আমি R2 বুলি কও এতিয়া ফৰ্মুলা কেনেকৈ লিখিবা ফৰ্মুলা আমি কি জানো প্ৰথমতে ফৰ্মুলাটো লিখি লৈছো RT = R0 1 plus alpha T minus T0 সো এই ফৰ্মুলাৰ পৰা আমি কি লিখিব পাৰো এটো লিখিব নালাগে অংক কৰোতে মই জাস্ট বুজাবৰ কাৰণে লিখিলো সো ইয়াৰ পৰা R1 মানে আমি কি লিখিব পাৰিম R1 is equal to R0 1 plus so T minus T0 T0 ৰ ভ্যালুটো 0 গতিকে T0 বহুৱাৰ দৰকাৰ নাই যেতিয়া তুমি ইয়াতে R1 লিখিবা ইয়াতে আলফা কি আহিব T1 আহিব আৰু যেতিয়া R2 লিখিবা R0 1 plus alpha T2 minus T0 T0 যেহেতু 0 এ গতিকে আৰু মই T0 ইয়াতে লিখা নাই হল এতিয়া সিম্পলি এই দুটা প্ৰবলেম সলভ কৰিলেই হল আৰু সলভ কৰোতে আমি এতিয়া এই দুটা ইকুয়েশন সলভ কৰিলেই হ'ব তো ইকুয়েশন 1 বুলি কও ইকুয়েশন 2 বুলি কও সো কেনেকৈ সলভ কৰিবা বিভিন্ন ধৰণে সলভ কৰিব পাৰা এটা কাম কৰো এটো ইকুয়েশনৰ পৰা আলফা উলিয়াই এটো ইকুয়েশনত বহাই দিও তেতিয়া সলভ হৈ যাব সো ইকুয়েশন 1 ৰ পৰা কি লিখিব পাৰিবা R1 is equal to R0 plus R0 alpha T1 ইয়াৰ পৰা আলফা ইকুৱেল টু কি হ'ব সোৱাচোন R1 minus R0 divided by T1 এতিয়া এই ভ্যালুটো ইকুয়েশন 2 পুট কৰা পুট কৰিলে কিমান আহিব R2 is equal to R0 plus R0 alpha T2 this implies itu ifela anilo is equal to R0 কিমান হ'ব R0 into alpha মানে হল R1 minus R0 divided by T1 into T2 গতিকে ইয়াৰ পৰা T2 is equal to কি হ'ব R2 minus R0 divided by ওকে কিবা এটা ভুল হৈছে yes ইয়াতে ভুল হৈছে ইয়াতে চোৱা R0 এটা আমি মিস কৰিছো গুড ইয়াতে আমি R0 লিখিব লাগিব সো আলফাৰ জাগাত কি হ'ব R0 থাকিলে R0 আৰু R0 কি হ'ব ক্যান্সেল যাব এতিয়া কৰা তো T2 ৰাখিলে চোৱা এই বস্তুখিনি ডিনোমিনেটৰত যাব R1 minus R0 আৰু T1 টো ইয়াতে মাল্টিপ্লাই হ'ব সো কিমান আহিব R2 মানে হল R2 মানে কিমান আছিল 5.795 minus R0 মানে 5 R1 মানে 5.23 minus 5 into 100 so 0.795 divided by 0.23 into 100 এটো ক্যালকুলেট কৰিলে আহিব 345.65
ডিগ্ৰী চেলচিয়াছ হ'ল এতিয়া পাৰিবা যদি আমাক এনেকৈ তিনিটা টেম্পাৰেচাৰ থাকে তিনিটা ৰেচিষ্টেঞ্চ থাকে তেতিয়া আমি এনেকৈ ডিল কৰিব লাগিব